টিহু ৰাজহ চক্ৰ গাঁও প্ৰধান সমিতিৰ উদ্যোগত সদৌ অসম গাঁও প্ৰধান সংস্থাৰ নলবাৰী জিলা সমিতিৰ 10ম বাৰ্ষিক অধিৱেশনখন আজি টিহু ৰাস আৰু দুৰ্গা মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। আজি পুৱা সংস্থাৰ পতাকা উত্তোলন, গছপুলি ৰোপণ, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণৰ পিছত অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয় বাছনি সভাত আগন্তুক কাৰ্যকালৰ বাবে চন্দন শৰ্মাক সভাপতি আৰু ভৱেশ তালুকদাৰক সম্পাদক হিচাপে লৈ নলবাৰী জিলা গাঁও প্ৰধান সংস্থাৰ নতুন সমিতিখন গঠন কৰা হয়। বিয়লি টিহু ৰাজহ চক্ৰ বিষয়া বিভাস পাঠকৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা, সদৌ অসম গাঁও প্ৰধান সংস্থাৰ সভাপতি গোবিন্দ গগৈ আৰু সম্পাদক ঘনশ্যাম তালুকদাৰ আদি কেইবাজনেও অংশ লয়। সভাত গাঁও প্ৰধানসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। নলবাৰী জিলা গাঁও প্ৰধান সংস্থাৰ বাৰ্ষিক অধিৱেশন 10 নম্বৰ আৰু আজি টিহুত তেখেতসকলে আয়োজন কৰিছে। বৰ ধুনীয়া আয়োজনটো বৰ ধুনীয়া হৈছে আৰু কাৰ্যসূচীটো বিভিন্ন ধৰণৰ কথা আছিলে। তাৰে মাজতে এতিয়া মুকলি সভা এখন চলি আছে। তেখেতসকলৰ কথাখিনি শুনিলোঁ মই আৰু যথেষ্টখিনি আগভাগ লৈ কাম কৰি আহিছে আমাৰ গাঁও প্ৰধানসকলে নলবাৰী জিলাত। বানপানীৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ আজিকালি প্ৰায় বহুখিনি আঁচনিতে আমি তেখেতসকলৰ সহায় লৈ আহিছোঁ। আমাৰ দুটা কাৰ্যসূচী অতি শীঘ্ৰে হ'ব। এটা হৈছে যে গাঁও প্ৰধানৰ কনফাৰেঞ্চ এখন আমি কৰিবলৈ গৈ আছোঁ নলবাৰী জিলাত। যিহেতু দেখা যায় যে বহুবোৰ আঁচনিত তেওঁলোকৰ এটা ৰোল থাকে, যাতে তেখেতসকলে গম পায় আৰু আমাৰ নতুনকৈ নিযুক্তি পোৱাও গাঁওবোৰ আছে, নিউলি এপইণ্টেড গাঁওবুঢ়াবোৰ আছে, তেওঁলোকৰ কাৰণে এটা মানে অৰিয়েণ্টেশ্যন টাইপৰো হ'ব। এনেধৰণৰ এটা গাঁও প্ৰধান কনফাৰেঞ্চ আমি কৰি আছোঁ। আৰু দ্বিতীয়তে ভাণ্ডাৰ ক্ষেত্ৰত তেখেতসকলে কৈছিল যে আৰু বস্তুটো অলপ সোনকালে হোৱাৰ কথা আৰু যিখিনি কথা তেওঁলোকে কৈছে সেইখিনি কেনেদৰে আমি সমাধান কৰিব পাৰোঁ সেইটো চাই আছোঁ। আমি আমাৰ সদৌ অসম গাঁও প্ৰধান সংস্থাৰ নলবাৰী জিলা সমিতি 10তম অধিৱেশন, আমাৰ এই যিটো 10তম বাৰ্ষিক অধিৱেশন আছিল, সেই অধিৱেশন অতি দিনজোৰা কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হৈছে আমাৰ টিহু ৰাস মন্দিৰ প্ৰাংগণত। আৰু আজি ইয়াত এখন অতি শক্তিশালী সমিতি গঠন হৈছে আৰু নলবাৰী জিলাখনৰ যি আমাৰ পূৰ্বৰ মানে গেপছ আছিল বা নলবাৰী জিলাখন পিছ পৰি আছিল সদৌ অসম গাঁও প্ৰধান সংস্থাৰ বিভিন্ন জিলাৰ তুলনাত, আমি আশা কৰিম যে আগন্তুক সময়ত আমাৰ আজি নতুনকৈ নিৰ্বাচিত হৈছে সভাপতি হিচাপে চন্দন শৰ্মা চামতাৰ মোৰ ওচৰতে আছে আৰু ভৱেশ তালুকদাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ পৰা। গতিকেলৈ তেখেতসকলকে আমি অতি আশাবাদী আৰু আমি আশা কৰিম যে নলবাৰী জিলা প্ৰথম পৰ্যায়ৰ A+ কেটেগৰীৰ জিলা হিচাপে চিহ্নিত হ'ব আগন্তুক সময়ত, এইটো আশা কৰিছোঁ আমি। আৰু বাকী এতিয়া আমাৰ কাৰ্যসূচী চলি আছে, বিভিন্ন কাৰ্যসূচী চলি আছে আৰু উদযাপন সমিতিয়ে আমি টিহুৰ আমাৰ যি উদযাপন সমিতি তেওঁলোকে যি ধৰণৰ মানে কষ্ট কৰি এই অনুষ্ঠানটো আজি সাফল্যমণ্ডিত কৰিলে তাৰ বাবে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ অধিৱেশনৰ বিশেষ প্ৰস্তাৱ মানে আমি কেইটামান প্ৰস্তাৱ আজি জিলা সমিতিয়ে লৈছে, গ্ৰহণ কৰিছোঁ। আমি প্ৰস্তাৱ ইতিমধ্যে আমাৰ উপায়ুক্ত মহোদয়ক দিছোঁ। আমাৰ প্ৰথম প্ৰস্তাৱটো আছিল যে নলবাৰীত যিহেতু এখন মানে বানপীড়িত জিলা আৰু বানপীড়িত জিলা হিচাপে নলবাৰী জিলাত মানে আপোনাৰ তৃণমূল পৰ্যায়ত কোনো ধৰণৰ মানে বান সাহাৰ্য বা পশু খাদ্য বিতৰণৰ তেনেকুৱা ধৰণৰ গাঁও পৰ্যায়ত কোনো ধৰণৰ প্ৰেক্ষাগৃহ নাই, ৰাজহুৱা মঞ্চ নাই। এই ক্ষেত্ৰত প্ৰতি ৰাজহুৱা গাঁৱতে একোটাকৈ ৰাজহুৱা প্ৰেক্ষাগৃহৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। এইটো আমি তাৰ চৰকাৰৰ ওচৰত ডিমাণ্ড ৰাখিছোঁ। আৰু দ্বিতীয় ডিমাণ্ডটো ৰাখিছোঁ যে গাঁও প্ৰধানসকলৰ যিহেতু নলবাৰীত মানে তেনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্ট পৰ্যায়ত কোনো ধৰণৰ মানে কাৰ্যালয় মানে নাই, উন্নত কাৰ্যালয় নাই, গতিকে এটা ডাঙৰ আধুনিক প্ৰযুক্তি খটুৱাই এটা ভাল কাৰ্যালয় মানে ব্যৱস্থা কৰি দিব লাগে প্ৰশাসনে আমাক নলবাৰী জিলাত। আৰু প্ৰতিটো ৰাজহ চক্ৰতে একোটাকৈ গাঁও প্ৰধানসকলৰ মানে কামৰ মানে সম্পৰ্ক ৰক্ষাৰ কাৰণে প্ৰশাসনৰ লগত, ৰাজহ প্ৰশাসনৰ লগত কাৰ্যালয় একোটাকৈ বনাই দিব লাগে, এইটো আমাৰ প্ৰস্তাৱ আছিল। আৰু এইকেইটা প্ৰস্তাৱ আমি ইতিমধ্যে আমাৰ উপায়ুক্ত মহোদয়ক দিছোঁ আৰু আমি আশা কৰিম যে এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিব বিষয়টো। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।